উদযাপন সমিতিৰ তৰফৰ পৰা উদ্বোধক অচ্যুত বৈশ্যদেৱক এখনি পুৰাণ গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব লিপু বৈশ্য। পিছতে আমাৰ বিশেষ অতিথি দাস ছাৰদেৱক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক মৃন্ময় বৈশ্যই। তাৰপিছতে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ যাৰ আশাহতীয়া প্ৰচেষ্টাত আপোনালোক বা আমি সকলোৱে ইয়াত বহিবলৈ পাইছোঁ। আমাৰ গাঁৱৰে বিশেষ বিশিষ্ট যুৱক কুইজৰ প্ৰতি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাম কঢ়িয়াই অনা কৃষক বৈশ্যদেৱক। তাৰপিছতে আমি সম্বৰ্ধনা জনাম আমাৰ অতিকৈ মৰমৰ তেওঁ বহুত কষ্ট কৰি এই কুইজখনৰ মানে কৰে আৰু জন্ম দিছে বা চলাই হীৰকজ্যোতি বৈশ্য। লগে লগে সম্বৰ্ধনা অনুষ্ঠানটো আমি ইমানতে এৰি পেলাইছোঁ। উদ্বোধক ডাঙৰীয়ালৈ মাইক্ৰফোন আগবঢ়াই কুইজ আৰম্ভ কৰিবলৈ আমি উদযাপন সমিতিৰ পৰা আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ এই কুইজ প্ৰতিযোগিতাত উপস্থিত থকা বিশিষ্ট ব্যক্তিৰ তথা আমাৰ মাজত প্ৰশাসনিক বিষয়াজন আমাৰ মাজত উপস্থিত আছে আৰু উদ্যোক্তাসকল আজি যিটো দৰ্শক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ মোক এই অনুষ্ঠানটোৰ উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ কৰিলে। আজিৰ এই কুইজ প্ৰতিযোগিতাখন শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। এতিয়া আমি পৰিচালক মণ্ডলীলৈ আগবঢ়াই দিছোঁ কুইজ পৰিচালনা কৰিবলৈ। ধন্যবাদ। আমি আজি খুব সুখী যে আমাৰ মাজত গুৱাহাটীৰ পৰা আহিছে ৰবীন্দ্ৰ কুমাৰ দাস ছাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, আৰু তেখেতক মই অনুৰোধ কৰিছিলোঁ হয়, কিন্তু মই ইমান আশাও কৰা নাছিলোঁ যে বুদ্ধ পূৰ্ণিমা তাতে আকৌ এনেকুৱা যুদ্ধ জড়িত হৈ আছে দেশখন। কিন্তু তাৰপিছত ছাৰ আহি আমাক ছাৰপ্ৰাইজ দিলে আৰু ছাৰে খালী হাতেও অহা নাই, ছাৰে কিতাপৰ টুকুৰা এটা লৈ আহিছে প্ৰাইজ দিবৰ কাৰণে। তো তাৰ বাবে আমি ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ আৰু ছাৰৰ কাৰণে এটা জোৰকৈ হাত তালি দিব লাগে। আৰু ছাৰ খুব অনুৰাগী, ছাৰ বহুত ডাঙৰ ডাঙৰ কুইজত যায়, তাতে অংশগ্ৰহণো কৰে আৰু কুইজ মাষ্টাৰ হিচাপেও ভুমুকি মাৰে বহুত কুইজত। আমি আজি অনুৰোধ কৰিম যে ছাৰে আমাৰ মাজতে ছাৰেও কেইটামান কুইশ্যন যাতে সোধে ইয়াতে প্ৰেজেণ্টেশ্যনত নাই, ছাৰে মৌখিকভাৱেই সুধিব বুলি আমি আশা কৰিছোঁ। আমি আশা নহয় ছাৰ, আমি দাবীও জনাব পাৰোঁ ছাৰক। তো ঠিক আছে, আৰু এতিয়া আমি এইবাৰ বহুত হ'ব নহ'বৰ মাজেৰে দমজাৰ মাজেৰে আমি এইবাৰ কুইজখন পাতিবলৈ লৈছোঁ। প্ৰশ্নবিলাক আমি যুগুতাওঁতে বহুত খৰখেদা কৰিব লগা হৈছে। নাজানো কিমান ভাল হৈছে বা ভুল হৈছে, কিন্তু ভুলখিনি আঙুলে এৰিলে আমি আনন্দিত হ'ম আৰু আগলৈ আমি আৰু বেছি উন্নতি কৰিব পাৰিম বুলি আমি আশা কৰোঁ। তো যিহেতু আমি যুদ্ধ জৰ্জৰিত এটা পৰিৱেশৰ মাজত আছোঁ বা শংকাৰ মাজত আছোঁ, আমি প্ৰথমতে এটা যুদ্ধ বিষয়ক এটা আমি গান এটা শুনি লওঁ। কেনেকৈ নিৰ্মাণ হৈছিল, মানে কি পৰিপ্ৰেক্ষিতত বা কি সময়ত নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে প্ৰশ্ন। নিয়মখিনি মই আজি কোৱা নাই, এবাৰ কৈ দিছোঁ। আগৰ দৰেই উত্তৰটো জানিলে চিঞৰি গ'লে তেখেতক আকৌ প্ৰশ্ন আমি সুধিম বা উত্তৰ দিব নিদিম। হাতখন দাঙিলেও আমি হাতখন দিলে পৰ্যায়ক্ৰমে এজনৰ পিছত এজনক আমি উত্তৰ দিয়া সুবিধা দিম। আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰত কিছুমান আকৰ্ষণীয় বস্তু আছে, পেকেট এটা দিয়া হ'ব, তাত কিবা কিবি বস্তু আছে, আপোনালোকে গম পাব উত্তৰ পুৰস্কাৰটো পালে। কিছুমান ষ্টাৰ কুৱেশ্যন আছে, ষ্টাৰ কুৱেশ্যনত আৰু বিশেষ আমি পুৰস্কাৰ দিম, অতিৰিক্ত কিছুমান পুৰস্কাৰো থাকিব।
আৰু লগতে আমাৰ ৰবীন্দ্ৰ কুমাৰ দাস ছাৰে কিছুমান কিতাপ আনিছে, সেই কিতাপখিনিও আমি কিছুমান ষ্টাৰ কুৱেশ্যনত আমি দিম আপোনালোকক। গতিকে শৃংখলাবদ্ধভাৱে আপোনালোকে অংশগ্ৰহণ কৰিলে আমি ভাল পাম। চিঞৰি যাতে কোনেও নকয়, হাতখন দাঙি দিলে হ'ল, আমি পৰ্যায়ক্ৰমে এজনৰ পিছত এজনকৈ আমি কোৱাৰ উত্তৰটো দিয়াৰ আমি সুবিধা দিম। এই প্ৰশ্নটো আছিল কি পৰিপ্ৰেক্ষিতত গানটো নিৰ্মাণ কৰিছিল। আমি হাত এতিয়ালৈকে এইফালে এখন দেখিছোঁ আৰু এইফালে এখন আছে, আৰু ভাইটিক কৰো, ভাইটিক আমি প্ৰথমতে স্থান দিছোঁ। এইটো 1965 ফাৰ্ষ্ট ইণ্ডো চাইনা ৱাৰত শ্বহীদ হোৱা জৱান সকলৰ কাৰণে বনোৱা হৈছিল। 1965 যুদ্ধ কেতিয়া হৈছিল? যেতিয়া 1965 চনত ইণ্ডো চাইনা ৱাৰ। আৰু কোনোবা ক'ব নেকি যুদ্ধকে? এইফালে ক'ব কি নাম? আৰু কোনোবা উদ্ধাৰ ক'ব? এই ক্ষেত্ৰত এইখিনিতে মই আকৌ এটা ঘোষণা কৰিছোঁ, কাজিও আছে আমাৰ লগত, দেখিছে চাগে মোবাইল দি এনি টাইম ৰেকৰ্ডিং কৰি আছে। তো ৰেকৰ্ডিং কৰাৰ উদ্দেশ্য এটাই, কাজিৰো এটা চেনেল এটা আছে, কুইজৰ ইউটিউবত চেনেল এটা আছে কুইজৰ বুলি। তেওঁ বিভিন্ন ঠাইৰ কুইজবিলাক এনেকৈ কভাৰ কৰি তাত আপলোড কৰে, য'ত যাৰ ফলত আমি কি হৈছোঁ, ঘৰত বহিও আমি কুইজখিনি চাব পৰা হৈছোঁ। তো তাৰ বাবে আমি কাজিৰক ধন্যবাদ দিছোঁ। কাজিৰে যোৱাবাৰো এখন কুইজ ইউটিউব চেনেলত দিছিল, এইবাৰো আহিছে, আমি কাজিৰক তাৰ বাবে ধন্যবাদ দিছোঁ। এতিয়া কাজিৰে উত্তৰ দিব। এই গানটো সৃষ্টি কৰিছিল 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতৰ যিবোৰ জোৱান শ্বহীদ হৈছিল তেওঁলোকৰ স্মৃতি জেগা। আৰু কোনোবা উত্তৰ দিব নেকি? আমি উত্তৰটো চাই লওঁ কি আছে, যিহেতু আৰু হাত কোনেও দঙা নাই, আমি উত্তৰটো চাই লওঁ। আৰু সৰু ভাইটিজনক অলপ আগুৱাই আহিবলৈ আমি ক'লো, অনুৰোধ কৰিলোঁ। কিন্তু চনটো ভুল হৈছিল, 1962 চন, ইণ্ডিয়া আৰু চীনৰ যুদ্ধ। নাম আৰু আগলৈ নাম আৰু পৰিচয়টো দিয়া। মোৰ নামটো স্বস্তিক বৰুৱা, মই ইয়াৰে বাসিন্দা বৰুৱা প্ৰচাৰ স্বস্তিক অৰুণ। নামখিনি লিখিব লাগে। সৰ্বাধিক উত্তৰ দিয়া আমি তিনিজনক আৰু বিশেষভাৱে পুৰস্কৃত কৰিম। স্বস্তিকৰ কাৰণে জোৰদাৰ হাত তালি দিব লাগে। আমাৰ কোনোবা প্ৰথম পুৰস্কাৰ স্বস্তিক এফালে আহিব লাগে। মই অনুৰোধ কৰিম ৰবীন্দ্ৰ কুমাৰ দাস ছাৰে প্ৰথম আমাৰ প্ৰতিযোগীজনক প্ৰাইজ দিয়ক। মই স্বস্তিকক এবাৰ অনুৰোধ কৰিছোঁ, কি কি আছে বস্তুখিনি এবাৰ খুলি কৈ দিব লাগে দৰ্শকক। এটা এখন কিতাপ, তেলৰ বটল, এইটো কোকোনাট জেচমিন তেল হয়, এইটো বিস্কুট, এইটো ইউনিবিকৰ বিস্কুট, এইটো হৰলিক্সৰ এটা এইটো চেম্পু এটা। ইমানখিনি আছিল টোপোলাটোত পুৰস্কাৰ, আৰু বেলেগ বেলেগ টোপোলাত বেলেগ বেলেগ পুৰস্কাৰো পাব। যিহেতু টিভিটি এতিয়ালৈকে চলা নাই, অকণমান আজি যান্ত্ৰিক বিজুতি আমাক থকা বাধাৰ সৃষ্টি কৰি আছে আমাৰ কুইজখনত। যিয়ে নহওক মৌখিকভাৱে প্ৰশ্ন এটা সুধিছোঁ। বহাগ বিহুৰ সময় যিহেতুকে এবিধ বাদ্য আছে, লোকবিশ্বাস মতে এই বাদ্যবিধ বজালে বৰষুণ হয়। এই বাদ্যবিধ কি? বহাগ মাহত এবিধ বাদ্য বজালে বৰষুণ আহে বুলি কয় লোকবিশ্বাস মতে। এই বাদ্যবিধৰ নামটো ক'ব লাগে। এইফালে হাত এখন দেখিছোঁ, ভাইটি কোৱা। ভুল নহয়, আৰু কোনোবা ক'ব নেকি? এইফালে সুন্দৰ উত্তৰ, হাততালি লাগে। ফুটুলি পুৰস্কাৰ যাব, অলপ আগুৱাই আহিব লাগে।
মই তোমাক প্ৰস্তুত অনুৰোধ জনাম দ্বিতীয় পুৰস্কাৰটো প্ৰদান কৰিব। নেক্সট এটা প্ৰশ্ন সুধনে আৰু পিপিটি আৰম্ভ হোৱাৰ আগতে এই কুৱেশ্যনটো ইয়াতো আছে, পিপিটিটো আছে, মই আগতে সুধি লৈছোঁ। ইয়াতে বেছিখিনি মই যিমান দেখিছোঁ মৰুৱা গাঁও, এই মৰুৱা গাঁৱৰে হয়, বাহিৰৰো আছে কিছু সংখ্যক। তো মৰুৱা গাঁও কেন্দ্ৰিক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, মৰুৱা নামটো কেনেকৈ হ'ল? মোৰ মৰুৱা নিশ্চয় মানুহখিনিয়ে জানিব প্ৰশ্নটো। হয়তো দুটা তিনিটামান বিশ্বাস আছে, লোকবিশ্বাস আছে নামটোৰ উৎপত্তিক লৈ। তো এটা ক'লেও তিনিটা ক'লেও প্ৰাইজ পাব, এটা ক'লেও প্ৰাইজ পাব। এইফালে হাত এখন দাঙিছে। মৰুৱা নামটোৰ উৎপত্তি কেনেকৈ হোৱা বুলি জনা যায়? এইফালে উত্তৰটো দিবৰ কাৰণে সুযোগ দিব লাগে। বহুত মহামাৰী হৈছে, বহুত মানুহ হৈছে, সেই মানুহ মৰাৰ গাঁৱৰ নাম মৰুৱা বুলি এটা বিশ্বাস। আৰু এটা আছে মানে আমাৰ ইয়াত কিবা হ'লে আৰু মেল মকৰ্দমা হ'লে আমাৰ গাঁৱতে তাৰমানে ইমান থাকে, সেইকাৰণে নামটো মৰুৱা। মানে শুদ্ধ উত্তৰ হাততালি হ'ব লাগে। নাম আৰু পৰিচয়টো ক'ব লাগে, নাম আৰু পৰিচয়টো ক'ব লাগে। পুৰস্কাৰ প্ৰদান কৰিব গ'লো। আৰু এটা মতবাদ আছে, হয়তো ইমান চৰ্চিত নহয়, সেইটো কোনোবাই ক'ব নেকি? এই দুটাৰ বাহিৰেও আৰু বেলেগ এটাও আছে। এইটো আমাৰ অন্য এজন কুইজ পৰিচালক কৃষক বৈশ্যক মই অনুৰোধ কৰিলোঁ এইটো ক'বৰ কাৰণে। মৰুৱা ফুলৰ পৰা আমাৰ নামটো মৰুৱা হোৱা বুলি কয়। মৰুৱা ফুল, মৰুৱা ফুল। কণ কণ ল'ৰা ছোৱালীক নিয়ে এতিয়ালৈকে হাত ডঙা দেখা নাই মই। একেবাৰে সৰু প্ৰশ্ন এটা মই সুধিব বিচাৰিছোঁ। তোমালোকে কবিতা পঢ়িছা? হয় নহয়? স্কুলত কবিতা পঢ়িছা, অসমীয়া, ইংৰাজী, হিন্দীও পঢ়িছা চাগে। কবিবিলাকৰো নাম পাইছা, বেলেগ বেলেগ কবিবিলাকৰ বেলেগ বেলেগ নামো থাকে, হয় নহয়? তো মই সুধিব খুজিছোঁ, একেবাৰে ক্লাছ 5ৰ তলৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে মই সুধিছোঁ, বিহগী কবি বুলি কাক কয়? বিহগী কবি বুলি কাক কয়? ক্লাছ 5ৰ তলৰ খিনি হাত দাঙিব। ক্লাছ 5ৰ তলৰ খিনি মাইনা তুমি আহা, চিঞৰি ক'ব নালাগে। ৰঘুনাথ চৌধুৰী, কেনেকুৱা কবিতা মনত আছে নেকি? ৰঘুনাথ চৌধুৰীৰ কিবা কবিতা নাই? তোমাৰ নামটো ক'ব লাগে, নাম আৰু পৰিচয়টো। আস্থা বেজবৰুৱা প্ৰাইজ পাব। ৰঘুনাথ চৌধুৰী সম্পূৰ্ণ শুদ্ধ উত্তৰ। কেইটামান প্ৰশ্ন সুধিবৰ কাৰণে মই কৃষক বৈশ্যক অনুৰোধ জনাইছোঁ, আপোনালোকে শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰিব। নমস্কাৰ, ধন্যবাদ দিয়ক। আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰথমটো প্ৰশ্ন বুদ্ধদেৱক লৈ মনোযোগেৰে শুনিব। বুদ্ধদেৱৰ প্ৰথমখন জীৱনীৰ নাম কি আৰু ইয়াৰ লেখক কোন আছে? বুদ্ধদেৱৰ প্ৰথমখন জীৱনীৰ নাম কি আৰু এই জীৱনীখনৰ লেখক কোন আছিল? এখন হাত দেখিছোঁ। আৰু কোনোবা? ঠিক আছে, মাইক্ৰফোনটো এইফালে। কোনে লিখিছে? অশ্বঘোষৰ বিষয়ে অলপ। আৰু কোনোবা আছে নেকি উত্তৰটো দিব? আচলতে এটা সাংঘাতিক উত্তৰ। আশা কৰি হ'ব লাগে নিজৰ নামটো আৰু পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষা বেজবৰুৱা, মই ইয়াৰে বাসিন্দা হয়। মৰুৱা তামুলচোপা। মৰুৱা তামুলচোপা কোন শ্ৰেণী? মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে।
বিএ মানে বিএ কমপ্লিট কি আছিল নামটো জ্যোতিশিখা বেজবৰুৱা জ্যোতিশিখা বৰুৱা বেজবৰুৱা জ্যোতিশিখা বেজবৰুৱা নামটো লিখিব লাগে আৰু তেওঁ পুৰস্কাৰ দিব লাগে মানে বুদ্ধদেৱৰ যিখন প্ৰথম জীৱনী বুদ্ধ চৰিত আৰু ইয়াক লিখিছিল অশ্বঘোষে অশ্বঘোষ এজন মানে বুদ্ধ পণ্ডিত আছিল আৰু তেওঁৰ মানে যিখন বুদ্ধ মূলতঃ নাট্যকাৰ আছিল অশ্বঘোষ মূলতঃ এগৰাকী নাট্যকাৰ আছিল আৰু বুদ্ধদেৱৰ মানে কেইশমান বছৰ পিছত আছিল তেওঁ এইবাৰৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো এনেকৈ সুধিব লগা হৈছে প্ৰশ্নটো মহিলাসকলে মন দি শুনিব আমি হাতত বন্ধা গলত বন্ধা বিভিন্ন ধৰণৰ জৰীৰ বা ৰছীৰ নাম জানো আমাৰ মাজতে এবিধ ৰছী আছে ৰছীৰ ভিতৰত হৈছে সতিনী জৰী সতিনী জৰী কি সতিনী জৰী কি এটা স্টার কোয়েশ্চন মহিলা নেকি অকল নাই নাই মানে বেলেগ ফালৰ পৰা আশা কি কৰিব এখন হাতে কিছু কিন্তু বেলেগ ফালৰ পৰা আহিলে ভাল হয় অপেন নেকি না মহিলা শুনছ না ভালকে এইফালে হাত এখন দেখিছো এইফালে আগবঢ়াই দিছো মোক পিছত দেখিব কমপ্লেইন কৰিলা না গমেই নাপাওঁ বিহু বিজন আছে কি সতিনী জৰী কি হালৰ এবিধ নহয় আৰু কোনোবা অপেন প্ৰশ্ন না অকল মহিলা এইফালে হাত দেখিছো আমি ঢেঁকি দিয়া সময়ত যিডাল ৰছীত ধৰি কিনে ঢেঁকিটো দিওঁ সেইডালক ৰছী বুলি কয় এইফালে আহিছো কি কয় মাইক্ৰফোন আৰু এটা নাম আছে সেই নামটো কিবা পুৰস্কাৰ এটা হ'লে দুটা হ'ব নিয়মমতে সেইফালে পুৰস্কাৰ দিব লাগে আৰু পৰিচয়টো লাগে নমস্কাৰ মোৰ নাম ইতুমণি বৰুৱা মই মৰুৱা পথাৰ জীয়াৰী আৰু মৰুৱা নেটৱাৰ বোৱাৰী আচলতে মই সেইফালে যাব খোজা নাছিলো কাৰণ কথাটো পাৰ্চনেল হৈ যায় ঘৰতে কি চাক কৈছা আৰু এটা প্ৰশ্ন আমাৰ পহিলা বহাগৰ পৰা আমাৰ নৱবৰ্ষ আৰম্ভ হয় আমাৰ ভাৰতবৰ্ষতে আমাৰ অসমৰ দৰে এখন ৰাজ্য আছে আমাৰ অসমীয়াসকলৰ দৰে এটা জাতি আছে যিসকলে মানে এক বহাগৰ পৰা মানে তেওঁলোকৰ নতুন বছৰটো আৰম্ভ হয় বুজি পাইছে নহয় আমাৰ অসমৰ দৰে ভাৰতবৰ্ষৰ এখন ৰাজ্য আছে আৰু অসমীয়াসকলৰ দৰে এটা জাতি আছে যাৰ এক বহাগৰ পৰা নতুন বছৰটো আৰম্ভ হয় সেই ৰাজ্যখনৰ নাম কি আৰু জাতিটোৰ নাম কি এফালৰ পৰা ৰাজ্যকেইখনৰ নাম মানে কৈ গ'লে হ'ল ইফালে আমাৰ মেচিন সাজু হৈ উঠা নাই ইফালে ৰাজ্যখিনিও শেষ হ'ব ইফালে মেচিনো সাজু হ'ব ক'ব লাগে অসমৰ দৰে ৰাজ্যত আছে আমাৰ হিন্দু মানুহবিলাকে পালন কৰে অসমৰ দৰে এক বহাগত তেওঁলোকৰ মানে নতুন বছৰ আৰম্ভ হয় আমাৰ যদি এক বহাগৰ পৰা নতুন বছৰ আৰম্ভ হয় তেওঁলোকৰো মানে এক বহাগৰ পৰা নতুন বছৰ আৰম্ভ হয় এনেকুৱা এখন ৰাজ্য আছে সেই ৰাজ্যখন আৰু সেই ৰাজ্যবাসীৰ নাম সেইটো ৰাজ্যৰ বাবে বিশেষকৈ মই নাজানো পিছফালে এখন হাত দেখিছোঁ
আমাদের এই আমার বহাগত গোটেই ৰাজ্য বুলি ৰাজ্য আনতে কি হয় আমাৰ এই বিহু উৎসৱটো আৰু পূজাটো বেছি হয় সেইকাৰণে বহাগতে নতুন বছৰ নেকি কথা সেইটো মানে কি অসমত একো আগৰ পৰা নতুন বছৰ হয়ে আমাৰ ভাৰতৰে আৰু এখন ৰাজ্য আছে সেই ৰাজ্যখনতো একো আগৰ পৰা মানে নতুন বছৰ আৰম্ভ হয় সেই ৰাজ্যখনৰ নাম লাগে ৰাজ্যখন জানিলে জাতিটোৰ নাম ওলাব জাতিটোৰ নাম জানিলে ৰাজ্যখনৰ নাম ওলাব যেনেকৈ অসম আৰু অসমীয়া হাত এখন পঞ্জাব আৰু আছে নেকি কোনোবা ঠিক আছে আগে কাটছে লেডিজ ফার্স্ট উৎসৱটো হ'ল পয়লা বৈশাখ ৱেষ্ট বেংগল নহয় মানে সম্পূৰ্ণ মানে তেওঁলোকক মানে তেওঁলোকৰ বিহু বুলি ক'ব পাৰি ঠিক আছে এইফালে আৰু মানে মই কৈ দিছোঁ ভাৰতীয় যিমানকেইখন ৰাজ্য আছে এখন এখনকৈ নামবিলাক কৈ গ'লে হৈ গ'ল কাৰোবাৰ পৰা শুদ্ধ আহি যাব ঠিক আছে উৎসৱটো কৈছে কি ৰাজ্যখন নহয় এজনে শুভ্ৰজ্যোতি দেখিছোঁ শুভ্ৰজ্যোতিৰ মানে মনত থাকিব লাগে মানে জীৱনটোৰ কিয় হোৱা নাই যদি মোৰ ভুল হোৱা নাই এইটো উত্তৰ কৈ এসময়ত 500 টকা লোৱা মনত আছে গতিকে আজি শুভ্ৰজ্যোতিয়ে প্ৰাইজটো নাপাব মানে ৰাজ্যখন হৈছে তামিলনাডু আৰু জাতিটো হৈছে তামিল মানে অসুবিধা হৈছে এইকাৰণে অসুবিধা হৈছে মানে বস্তুবিলাক ইয়াত চেক কৰা হৈছেতো ইয়াৰ কথাটো বেলেগ হয় আৰু হাতৰ কথাটো বেলেগ হয় ইয়াত কোনোবা পঞ্চায়তত মানে জয় হোৱা মেম্বাৰ আছে নেকি পঞ্চায়ত ইলেকশ্যন খেলোৱা আপোনাৰ মানুহ আছে নেকি আছে কোনো নাই ইলেকশ্যনত উঠা মানুহ নাই মানে আমি আমাৰ ভাষাত ক'লে আৰু ইলেকশ্যনত উঠা আৰু ইলেকশ্যনত উঠা মানুহ নাই নেকি ইয়াত নাই মানে ক'ব গ'লে আমাৰ যিটো পঞ্চায়ত ইলেকশ্যন আজি শেষ হ'ল মানে আজিও আমাৰ হাজো নলবাৰী ৰোড মানে হোলীময় কৰি মানুহবিলাকে আহি আছে এই যিটো অসম পঞ্চায়ত মানে নিৰ্বাচন 2023 এই পঞ্চায়তটো মানে কোনখন আইনৰ অধীনত অনুষ্ঠিত হৈছে অসম পঞ্চায়ত নিৰ্বাচন 2025 কোনখন আইনৰ অধীনত অনুষ্ঠিত হৈছে হাত এখন দেখিছোঁ Here. 173rd Constitution Amendment of 1993. মই 2025 চনৰ পঞ্চায়তৰ কথা কৈছোঁ কেতিয়াৰ পৰা সেইটো নহয় একদম সহজ মানে 2025 চনৰ লগত আছে আৰু অশোক মেহতা কমিটিৰ কথা নাহে একদম মানে আচলতে উত্তৰটো ইমান সহজ সকলোৱে ক'ব উত্তৰটো মই কিয় নিদিলোঁ যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন শেষ হ'ল এইটো হৈছে অসম পঞ্চায়ত নিৰ্বাচন 2025 আৰু 2025 চনত হৈছে সেইকাৰণে 2025 এই পঞ্চায়তটো কোনখন আইনৰ অধীনত মানে অনুষ্ঠিত আৰম্ভণিটো বহুত আগতে হৈছে বিভিন্ন সময়ত ইয়াৰ বিধিবিলাক সলনি হৈ আছে এইবাৰো কিবা নিশ্চয় সলনি হৈছে বা কিবা যোগ হৈছে কিবা বিয়োগ হৈছে আইনখনৰ নাম উঠছে এইবাৰ বেলেগ আইনৰ মতে হৈছে পঞ্চায়ত বুজি পাবা ভাল কথা
পঞ্চায়ত নির্বাচন বুলি কলা কিন্তু চনটো মোৰ মনত আছে কাৰণ 50খন চপাই লগ লাগি পঞ্চায়ত এটা হেৰি কৰিলাম নেকি কাৰণ ধৰক 50খন গাঁৱে লগ লাগিয়ে এটা পঞ্চায়তৰ হেৰি খোলা যায় কোন চনত কি কৰিলাম চনটো মই কিন্তু নাজানো মানে সেইটো হয় আপোনাৰ ধাৰণাটো সম্পূৰ্ণ শুদ্ধ পঞ্চায়ত মানে আচলতে সেইটোৱে 50জনৰ পৰা পঞ্চায়ত হোৱা বুলি কয় কিন্তু ইয়াৰ লগত চন জড়িত হৈছে মই আৰু অলপ ক্লিয়াৰ কৰি দিছোঁ যদি কাৰো পৰা উত্তৰটো নাহে তেতিয়াহ'লে আমি দিম মানে কথাটো হ'ল আমাৰ বহুত ছাত্ৰ ছাত্ৰী আছে যেনে নতুন নিউ এডুকেশ্যন পলিচি বুলি কওঁতে 2000 কিমান চন 2020 নিউ এডুকেশ্যন পলিচি 2020 ঠিক তেনেকৈ মানে অসম পঞ্চায়ত আইন কিবা এটা হ'ব 2021 আৰু কি ওলাব এবছৰ পিছত 22 বছৰ পিছত 23 পিছত 24 25 আমি থিয় দি আছো হয়নে কি ওলাব ঠিক আছে উত্তৰটো মই কৈ দিছোঁ অসম পঞ্চায়ত আইন এই আইনখনক বিধি বুলি ক'ব পাৰি অধিনিয়ম বুলি ক'ব পাৰি ইংৰাজীত এক্ট বুলি কয় 2023 অসম পঞ্চায়ত আইন 2023 এইটো কোনে নাজানে সকলোৱে জানে সেইকাৰণে কৈছোঁ যে সকলোৱে ক'ব লাগিব এই উত্তৰটো মই কিয় দিছোঁ ঠাইখনৰ পুৰণি নাম আছিল গোবিন্দপুৰ অষ্টাদশ শতিকাৰ শেষাৰ্ধ বা ঊনবিংশ শতিকাৰ পূৰ্বাৰ্ধত বংগদেশৰ পৰা অহা চৈতন্যপন্থী বৈষ্ণৱে পতা সত্ৰখনেৰে ঠাইখন বিখ্যাত হৈছে অসমৰ প্ৰথমখন সংস্কৃত কলেজ স্থাপন হৈছিল ইয়াতে অসমৰ প্ৰথমখন গ্ৰাম্য কলেজো স্থাপন হৈছিল ইয়াতে ঠাইখনৰ নামেৰে পৰৱৰ্তী কালত গঠিত জিলাখনৰ নাম হৈছিল জিলাখনৰ প্ৰথম উপায়ুক্ত আছিল পিছত অসমৰ মুখ্য সচিব হোৱা বিনোদ কুমাৰ ত্ৰিপাৰচেনীয়া মই এতিয়া কোনখন ঠাইৰ নাম কৈছোঁ গাজীপুৰে হাত দাঙিছে আৰু এখন হাত দাঙিছে শুভ্ৰজ্যোতিয়ে দাঙিছে আমাৰ মানে কি এটা নিয়ম আছে সৰুৰ পৰা যাব লাগে লেডিজ ফাৰ্ষ্ট কিন্তু এবাৰ আমি ডাঙৰৰ পৰা আহিছোঁ আৰু ডাঙৰ হৈছে আমাৰ এই অনুষ্ঠানটিৰ দাতা ঠাইখনৰ নাম মাইকত ক'ব লাগে যাৰ নাই ঘৰবাৰী সি যায় নলবাৰী গতিকে ঘূৰি কাৰণে হাততালি লগতে দিব লাগে ঠিক আছে মই হিৰকৰ ফালে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আজি অসুবিধা ভালেখিনি হৈছে কাৰণ আমি গোটেই প্ৰশ্নখিনি লেপটপত পিপিটি আকাৰে আমি ছেট কৰিছিলোঁ আমি কাগজত লিখিও ৰখা নাছিলোঁ সেইকাৰণে সমস্যা হৈছে তথাপি আৰু তাত থকাই দুই এটা কুৱেশ্যন সুধিব চেষ্টা কৰিছোঁ ঠিক আছে মন দি শুনিব লোকবিশ্বাস মতে যদি কোনোবা মানুহৰ মুখ লাগি বা নজৰ লাগি খেতিডৰাৰ বাহন ভাল নহয় যদি কোনো ফল লগা গছত ফল নালাগে বা গছডালত যদি কিবা বেমাৰ হয় বিহুৰ সময়ত এবিধ উপায় কৰা হয় গছ এডালত বেমাৰ লাগিলে বা ফল নালাগিলে বা নজৰ লগা বুলি ভাবিলে তাৰ উপায় হিচাপে বিহুৰ সময়ত কিবা এটা কৰা হয় সেই উপায়টো ক'ব লাগে কি উপায় আমি কৰোঁ এইফালে হাত দাঙিছে এইফালে মাতৃ আৰু দুজনী জীয়ৰী একেলগে হাত দাঙিছে ঠিক আছে সৰুৰ পৰা আৰু হাত দাঙানে কোনো চাগে সৰু জীয়ৰীক আমি চান্সটো দিলোঁ প্ৰথমতে আচলতে কটাৰীৰে মাৰি মানে লাগ বুলি কয় সেইটো হয় নহয় আৰু ডাঙৰ জীয়ৰী কি কয় চাওঁ সেইটোৱে মাতৃয়ে কি ক'ব সেইটোৱে এইফালে গাজীৰে দাঙিছে আৰু মোক হাত দাঙিব নেকি আৰু এইফালে হাত দাঙিছে আকৌ গাজীৰ আকৌ লেডিজ ফাৰ্ষ্ট কৰোঁ আকৌ
সম্পূৰ্ণ শুদ্ধ উত্তৰ হাততালি লাগি আছে এইটো আমি সকলোৱে কৰোঁ কিন্তু মনত নাৰাখোঁ আমি মাঘ বিহুৰ সময়ত জ্বলোৱা বাঁহৰ আধাবোৰত বাঁহ বা কাঠ আমি গছ অলপ কাঢ়ি দিওঁ সুন্দৰ উত্তৰ এইখিনিতে এটা কথা এতিয়ালৈ মানে কি সৰ্বাধিক উত্তৰ দি ভিতৰৰ উত্তৰ দি খুৰী আগবাঢ়ি আছে কিন্তু মূৰামূৰি সময়ত খুৰী পুৰস্কাৰ দিব মানে দিয়া নহ'ব আৰু যদি খুৰী পুৰস্কাৰ দিয়া হয় তেতিয়াহ'লে অসমৰ কুইজৰ ইতিহাসত নহয় গোটেই মানে পুৰস্কাৰৰ ইতিহাসত এইটো কথা হ'ল যে দাতাই প্ৰথম পুৰস্কাৰ দিলে নেক্সট আমি প্ৰশ্ন এটা সুধো এটা দৃষ্টান্ত সুধো আগতে ভাৰী ভাৰী চোতালত বহিছিলোঁ গৰম দিনত সাঁথৰ হৈছিল সাঁথৰ সুধা সুধি কৰিছিলোঁ তেনেকৈ আমাৰ গৰমৰ দিনটো গৰম বন্ধ পৰীক্ষা হৈ গৈছে গৰম বন্ধটো আমি ধুনীয়াকৈ চলি গৈছিল সাধু কথা আৰু সাঁথৰ এটা সাঁথৰ গৈ আছোঁ শদিয়ালৈ নাযাবা সৎ ফুল নাখাবা কেঁচা পাতত নেবান্ধিবা লোন উপজিয়েই বুঢ়া হয় কম এইফালে হাত দাঙিছে এইফালে মই চান্স দিছোঁ জেঠি কেনেকৈ আচ্ছা জেঠি বুলি ক'লে অলপ বয়সীয়াল মানুহ বুজা যায় সেইকাৰণে ভাল স্মাৰ্ট আনসাৰ আৰু কোনোবা ক'ব নেকি তিথি নেকি জেঠিটো এবাৰ ক'লে আৰু মাইনা জেঠিটো ক'লেই নহয় বুলি কৈ দিলোঁ সেইটো আৰু আনসাৰ খৰচ কৰিব নালাগে আৰু ভাইটি কোৱা কিন্তু কি বস্তু খেলাই যে হকী সেইটো কেনেকৈ অলপ বুজাই দিবা নেকি কিবা জেঠি আৰু কোনোবা এইফালে ক'ব দিব লাগে বুঢ়া নেকি তোমাৰ নামটো কোৱা মাইনা ঘৰ ক'ত ক্লাছত পঢ়া মৰুৱা কোন চোপাত কোন ক্লাছত পঢ়া চতুৰ্থ স্কুলত গৈ ভাল লাগে নে বেয়া লাগে আচ্ছা স্কুলত কেনেকুৱা এইবিলাক সাঁথৰৰ কিবা হয় নেকি কিতাপত আছে নেকি সাঁথৰবিলাক সোধে এটা কৈ দিয়াচোন বেলেগ সাঁথৰ এটা কৈ দিয়া মনত আছে যদি উত্তৰটো ক'ব লাগে তাত পুৰস্কাৰ আছে মাইনে এটা সাঁথৰ এটা সুধিছে উত্তৰটো ক'লে প্ৰাইজ আছে এইফালে ক'ব এইফালে মই দি আছো মাইক্ৰফোনটো শুদ্ধ হৈছে নেকি উত্তৰটো কলহ বুলি কৈছে কলহ হোৱা নাই প্ৰশ্নটো আৰু এবাৰ ক'ব লাগে আৰু ক'ব আমি কণমানি মাইনা এটা কুইজ এটা সুধিয়াৰ কাৰণে আমি এই সুযোগ এটা দিছোঁ এইফালে ক'ব উত্তৰটো ডাইনিং টেবুল শুদ্ধ আছে নেকি নামটো ক'ব লাগে নামটো কোৱা ৰিমলি বৈশ্য হয় দৌৰে নামটো লিখিব লাগে ভুল কৈছে নাযাবা ফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়ে বুঢ়া হয় ক'ত উত্তৰটো কি বুঢ়া আঙুলি কেনেকৈ হ'ব তুমি ছোৱালী গতিকে তোমাৰ বুঢ়ী আঙুলি হ'ব সেইকাৰণে 1 নম্বৰ কথা কৈছে আৰু এটা ফাইভ কথা ঠিক আছে এতিয়া আমি আমাৰ ভাগ্যক্ৰমে কোনোমতে চলিছে এইটো তো এইটো হৈছে এনেকুৱা নেক্সট প্ৰশ্নটো লৈ যাওঁ আমি এইটো ফটো ক'ব লাগে প্ৰশ্ন যাব নালাগে এই ফটোটো উত্তৰটো ক'ব লাগে এইটো কি কৰি আছে হাত দাঙিব লাগে এইফালে বহুত হাত দাঙিছে হাত দাঙা আগতে নকৰা এইটো চিঞৰি গ'লে কেঞ্চেল হ'ব সুধি আছে ঠিক আছে এতিয়া প্ৰাইজটো কোনো নাপায় প্ৰশ্নটো চাওক নেক্সট লাইন প্ৰশ্নটো চাওক এতিয়া হাত দাঙি ল'ব প্ৰশ্নটো হৈছে আঘোণ মাহৰ পূৰ্ণিমাত নামনি অসমত প্ৰচলিত মহ খেদা উৎসৱত
গোৱা গীতত ব্যৱহাৰ কৰা মহোহো শব্দটো দুটা শব্দৰ সমষ্টি মহ আৰু হো ইয়াৰে মানুহটো জানোৱে মহ বস্তুটো হটো হৈছে বড় ভাষাৰ পৰা বড় ভাষাত হো মানে কি তাৰ উত্তৰটো লাগে এইফালে হাত দাঙি আছে আমি সুযোগ দিছোঁ মহ শব্দটো মহ শব্দটো সুধিছোঁ হো মানে কি সুধিছোঁ আৰু এইফালে খেদা মূল উত্তৰটো খেদা বা খেদি দিয়া নাম আৰু পৰিচয় প্ৰাইজ পাব নমস্কাৰ মোৰ নাম শ্ৰী বিনায়ক কাশ্যপ মই মহানন্দৰা বিনায়ক কাশ্যপ নৱশ্ৰেণীত পঢ়ি ধন্যবাদ আমি অকণমান খৰখেদা কৰিম এতিয়া নেক্সট আমি প্ৰশ্নলৈকে যাওঁ কেইটামান কুৱেশ্যন সুধিবৰ কাৰণে মই শ্ৰদ্ধা ৰবীন্দ্ৰ কুমাৰ দাস ছাৰক অনুৰোধ জনাইছোঁ ছাৰে কেইটামান প্ৰশ্ন সুধিছে আমি আগাৰিত হ'ম বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন কৰিছে মোৰ প্ৰশ্নবিলাক সকলো ধুনীয়া নহ'ব আপুনি শুনি যাব আমি দুটা প্ৰশ্ন কৰিম হীৰক আৰু কৃষকক লৈ হীৰক আৰু কৃষকক লৈ দুটা প্ৰশ্ন হ'ব প্ৰথম প্ৰশ্নটো কৃষকক লৈ হ'ব মহাভাৰতত কৃষক নামৰ এটা চৰিত্ৰ আছে হাত দাদা কি চৰিত্ৰ ভালকৈ পৰিচয়টো দিব লাগিব কৃষক চৰিত্ৰটো ভালকৈ পৰিচয় দিব লাগিব কওক মানে যেতিয়া পাণ্ডৱ অজ্ঞাত দহৰ আছিল পাণ্ডৱ যেতিয়া অজ্ঞাত দহৰ আছিল এইটো পাণ্ডৱ অজ্ঞাত আছিল বিৰাট ৰজা মানে কি কয় ঘৈণীয়েক মানে ভায়েক আছিল বিৰাট ৰজাৰ ঘৈণীয়েকৰ ভায়েক আছিল বিৰাট ৰজাৰ কোন ৰাজ্য আছিল বিৰাট ৰাজ্যৰ বিৰাট ৰজাৰ ঘৈণীয়েকৰ ভায়েক আছিল মধ্য ৰাজ্যৰ প্ৰধান সেনাপতি আছিল কৃষক আৰু হীৰকক লৈ প্ৰশ্ন এটা হ'ব নমস্কাৰ মই মৃন্ময় প্ৰিন্স চৌধুৰী নমস্কাৰ মই মৃন্ময় প্ৰিন্স চৌধুৰী বৰভাগৰ বালাৰ আৰু পিছৰ প্ৰশ্নটো হীৰকক লৈ হ'ব এখন বাংলা ভাষাত চিনেমা আছে হীৰক তাৰপিছত আৰু শব্দ আছে সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা চিনেমাখনৰ নামটো জানিব নেকি তিনিটা শব্দ প্ৰথমটো হীৰক তাৰপিছত দুটা আছে সত্যজিৎ ৰায় নিৰ্মাণ কৰা চিনেমাখন হাত দাঙিব পাৰে ভুললৈ একো নাই ক'বা তুমি হাত দাঙিছা নেকি বেংগলী চিনেমা বাংলা ভাষা চিনেমা তিনিটা শব্দ হীৰক দুটা আৰু আছে সত্যজিৎ ৰায় তেওঁলোকে ক'ব পাৰে হীৰকে নিজেও ক'ব পাৰে কৃষকে ক'ব পাৰে হীৰকে ক'ব কৈ দিয়া হীৰক ৰাজাৰ দেশে হীৰক ৰাজাৰ দেশে ঠিক আছে পুৰস্কাৰ পাব উত্তৰ দিছে শুদ্ধ উত্তৰ দিছে আমি যেতিয়া কোনো এঠাইলৈ যাওঁ আমি য'লৈ যাওঁ সেই ঠাইখনৰ প্ৰথম প্ৰশ্নটো কৰোঁ গতিকে নলবাৰী জিলালৈ আহিছোঁ নলবাৰীৰ প্ৰশ্নটো কৰোঁ পুতলি বিয়া পুতলা বিয়া এঘৰত থাকে দৰা এঘৰত থাকে কইনা তিনিদিনমান ধৰি তেওঁলোকৰ পুতলাৰে বিয়া পাতে আৰু একেবাৰে শেষৰ দিনাখন সেই দৰা কইনাক নদীত উটুৱাই দিয়ে নলবাৰীৰ এখন বিশেষ গাঁৱত বা সেই অঞ্চলটোতে গাঁওখনত ফেৰি এই পুতলি বিয়া পুতলা বিয়া হয় গাঁওখন নলবাৰী জিলাত পুতলি বিয়া 4 দিনমান ধৰি হয় 3 দিন বিয়া হয় 14 দিনাখন নদীত উটুৱাই দিয়া হয় খুব বিখ্যাত অন্যতমৰ পৰা বিখ্যাত গাঁও আপুনি ক'ব মৰুৱা প্ৰশ্ন পিছত আহিব নহয় ইফালেও ক'ব পাৰে চবেই ভাল আছিলে খৰি হাতী ইয়াৰ পাছত মৰুৱাক লৈ প্ৰশ্ন
মৰুৱা মৰুৱা প্ৰশ্ন কৰা হ'ল মৰুৱা ফুল বুলিও কোৱা হ'ল মৰুৱা ফুল এখন কিতাপৰ নাম কোনে লিখা মানে সম্পাদনা কৰা সংকলন কৰা কবিতা কিতাপ একেবাৰে শুদ্ধ তেওঁৰ নামটো কৈ দিয়া শিশু কবিতা সংকলন নৱকান্ত বৰুৱা মৰুৱা ফুল নলবাৰী কলেজত মোৰ প্ৰশ্ন কৰা হ'ল নলবাৰী কলেজ হ'ল অসমৰ প্ৰথমখন গ্ৰাম্য কলেজ গাঁৱত স্থাপন কৰা কলেজ 1945 চনত প্ৰথমখন দ্বিতীয়খন ক'ৰ গাজীউৰক বাতি ভাতিসকলে গাজীউৰক পিছত ক'ব নেকি গাজীউৰে এইটো প্ৰশ্ন বহুতবাৰ কুইজত শুনিছে সেইকাৰণে পিছত দিম তোমাক নলবাৰী কলেজ অসমৰ প্ৰথম গ্ৰাম্য কলেজ দ্বিতীয়খন কোনখন তেওঁলোকে কৰে যদি তেওঁলোকৰ পৰা উত্তৰ নাহে তেতিয়া গাজীউৰক ক'বলৈ দিম আহিব গাজীউৰে কোৱা নগাঁও নগাঁও নহয় চামতা মহাবিদ্যালয় নহয় নলবাৰী জিলাত নহয় বাহিৰত শিৱসাগৰ কলেজ শুদ্ধ পুৰস্কাৰ পাব শিৱসাগৰ কলেজ অসমৰ দ্বিতীয়খন গ্ৰাম্য কলেজ এতিয়া সেইখন কলেজ বিশ্ববিদ্যালয় হৈ গ'ল আৰু দুটা প্ৰশ্ন আছে বেছি নাই আতি শইকীয়া খুব ভালদৰে আতিশী শইকীয়া এই নামটো এই বছৰ কিয় বিখ্যাত হৈ গ'ল আতিশী বুলিলে কোনো ছোৱালীয়ে বা মহিলা হ'ব এই বছৰ এই নামটো কিয় বিখ্যাত হৈ গ'ল আতিশী শইকীয়া স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীও জানিব বা কলেজত পঢ়ি থকা জানিব বা তেওঁলোকৰ মাক সকলেও জানিব আতিশী শইকীয়া কিবা ক'লে ভুল শুদ্ধ কৰি দিম পুৰস্কাৰ নাপায় পিছত আপুনি ক'ব আতিশী শইকীয়া এইবাৰ গাজীৰ হাত লাগিছে নেকি হাত লাগিছে গেছ কৰি কম ছাৰ এইবাৰ SSLCত প্ৰথম স্থান কৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ প্ৰথম স্থান পাইছিল তিনিজনক স্থান দিছিল আতিশী শইকীয়া যোৰহাটৰ প্ৰজ্ঞা একাডেমী তেওঁ প্ৰথম স্থান পাইছিল গাজীৰে পুৰস্কাৰ পাব আৰু মোৰ শেষৰটো প্ৰশ্ন পাগলাদিয়া নদীক লৈ বহুত কবিতা আছে বহুত সাহিত্য আছে এখন বিখ্যাত উপন্যাস আছে সেই উপন্যাসখনৰ লেখিকাই মই নামটো কৈ দিলোঁ অসমৰ এগৰাকী প্ৰখ্যাত মহিলাক লৈ এখন জীৱনী উপন্যাস লিখিছিল পাগলাদিয়া নদীক কেন্দ্ৰ কৰি যিখন বিখ্যাত উপন্যাস লিখিছিল লেখিকাই তেওঁ অসমৰ অন্য এগৰাকী মহিলাক লৈ এখন বিখ্যাত জীৱনী উপন্যাস লিখিছিল সেইখন উপন্যাসৰ নাম কিহে লাগে নামটো জানিম ছাৰ নামটো নাজানিম উপন্যাসখনৰ নামটো নাজানে নে কিতাপখনৰ নামটো জানে লেখিকা নামটো নাজানে লেখিকাটো গম পাওঁ উপন্যাসখনৰ এই নৈ নীলৱতী আৰু লেখিকাগৰাকী নিৰুপমা বৰগোহাঁই অভিনেত্ৰী নদীক লৈ লিখা উপন্যাসখনৰ লেখিকাই অন্য এগৰাকী মহিলাক নিৰুপমা বৰগোহাঁই বাইদেৱে লিখিছিল সেই নদী নীলৱতী আৰু নিৰুপমা বৰগোহাঁই বাইদেৱে চন্দ্ৰপ্ৰভা কল্যাণী বাইদেউক লৈ লিখা উপন্যাসখন আছিল অভিযাত্ৰী ধন্যবাদ মোৰ এইকেইটা প্ৰশ্ন আছিলে আমি ছাৰক ধন্যবাদ দিছোঁ ছাৰৰ বহুত ধুনীয়া কুৱেশ্যন আকস্মিকভাৱে প্ৰস্তুত কৰি আমাক সুধি দিলে বহুতো জ্ঞানৰ সম্ভেদ দিলে তাৰ বাবে ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ নাম দুটা ক'ব লাগে হাতটো দাঙিব লাগে মই এইফালৰ পৰা বিচাৰিছোঁ আৰু মহিলাখিনিয়ে উত্তৰটো দিয়কটো এইফালে মই সুযোগটো দিছোঁ
সম্পূৰ্ণ শুদ্ধ নাম আৰু পৰিচয় প্ৰাইজ পাব ববিতা বৈশ্য মাখিয়তী আৰু কেতেকী ফুল নেক্সট প্ৰশ্নলৈকে যাম অকণমান আমি খৰখেদা কৰিব লাগিব উত্তৰটো প্ৰশ্নটো আছে পঢ়িব নালাগে গুৰু নানক গুৰুদ্বাৰ বুদ্ধদেৱ বুদ্ধ বিহাৰ হজৰত মোহাম্মদ মছজিদ যীশু খ্ৰীষ্ট গীৰ্জা শংকৰদেৱ এইপিনে আগতে নকোৱা মই এইপিনে কওঁ এনেকে দৰকাৰ নাম আৰু পৰিচয় দিলে मीना दास सम्पूर्ण शुद्ध उत्तर नामघर আমি নেক্সট পুরস্কার পাবো পরবর্তী প্রশ্নলৈকে যাও আন্তঃরাষ্ট্রীয় নার্স দিবস রাষ্ট্রীয় লিমারিক দিবস রাষ্ট্রীয় মানসিক স্বাস্থ্য প্রদানকারী প্রশংসা দিবস এই দিবস কেইটা কোনটো বিশেষ তারিখত পালন করা হয় হাত এতিয়ালৈকে এফালে দেখিছো এফালে এফালে আগতে উত্তর নিদিয়া কোন আছে তুমি দিয়া নাই নেকি উত্তর আগতে উত্তৰটো পাৰমে কেনেকে আজি নামটো পাহৰিলো মই মানে তেওঁ হেৰি কৰি পেলাই মানে আচলতে বেলেগ কোনো নাই আৰু কুইজখন আজি হৈছে এইকেইটা প্ৰশ্ন সুধিব লগা একচুৱেলি কুইজত নহয় চাগে সেইটোৱে ক্লু আৰু আজিৰ দিনটোতে আৰু তো আজি এইকেইটা দিব নাম আৰু পৰিচয় আছিদুল ৰহমান নেক্সট প্ৰশ্ন এইটো প্ৰশ্ন আমি সুধিলো এতিয়া আকৌ নুসুধো আমি নেক্সট এইজন কোন আৰু তেওঁৰ দুটা কুৱেশ্যন আছে দুটা উত্তৰ দিব লাগে এটা দিলে নহ'ব মানুহজন কোন আৰু তেওঁ 2024 চনত ৰুছিয়াৰ গেৰী কাস্পাৰোভৰ কোনটো অভিলেখ ভংগ কৰে হাত এইফালে এখন আহিছে আৰু আগতে নকোৱা একেবাৰে সহজ প্ৰশ্ন এইটো সেইফালে আমি সুযোগটো দিব খুজিছো নাম যোগেশ জনাৰমু আৰু এওঁ 18 বছৰ বয়সতে বিশ্ব কুইজ চেম্পিয়নশ্বিপ জিকিছে অভিলেখটো কি অভিলেখ ভাঙিলে য়াংগেষ্ট প্লেয়াৰ টু উইন ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয়টো মোৰ নাম স্বস্তিক আৰু মই মৰিয়ালৰ বাসিন্দা স্বস্তিক ভাৰতীয় ঠিক আছে নেক্সট প্ৰশ্ন পিংগলি ভেংকায়া নামৰ ব্যক্তিগৰাকীয়ে ভাৰতবৰ্ষৰ কি বিশেষ এপদ বস্তু ডিজাইন কৰি বিখ্যাত হৈ ৰ'ল আৰু সদায় জানে এইফালে চিনাকি মুখখিনি অলপ পিছত চান্স দিলে পালে ভাল পাওঁ আমি বাকী আগতে উত্তৰ নিদিয়া কোনোবাই দিলে ভাল আছিল উত্তৰটো চবে প্ৰাইজ পাইছে চাগে এটা হা কাট দিওঁ লেডিজ ফাৰ্ষ্ট নেকি टीना देखा शुद्ध उत्तर ভারতের জাতীয় পতাকা নেক্সট প্রশ্ন 1937 চনত আৰ্জেণ্টিনাৰ ব্ৰুনো আইৰিছত জন্ম লাভ কৰা জৰ্জ মাৰিও বাৰ্গোগ্লিও নামৰ ব্যক্তিগৰাকী সেই অতিকৈ চৰ্চালৈ আহিছে কি কাৰণ আৰু ব্যক্তিগৰাকী কোন এতিয়ালৈকে হাত এখনো অহা নাই উত্তৰটো শুনিলে চবে আচৰিত হ'ব কি হয় এইটো এইবিলাক হাত দাঙিছে আৰু বেলেগে দাঙা নাই আমি চান্সটো দিওঁ চবতকে হাইয়েষ্ট বয়স জীয়াই থকা মানুহ চবতকে বেছি বয়সত জীয়াই থকা মানুহ মানে এওঁৰ 126 বছৰ মানত ডেথ হৈছে কেতিয়া ডেথ হৈছে 2024 চনত আৰু কোনোবা ক'ব নেকি কোৱা নাই শুদ্ধ উত্তৰ নহয় এইটো নেকি তেওঁ কিবা ধৰ্ম এটাৰ ভাষাৰ মুৰব্বী ধৰ্মৰ শাখা এটাৰ মুৰব্বী এইবাৰ হাত দাঙিছে সুব্ৰজ্যোতি আৰু ক'ব নাই গম পাই
আৰু কোনোবাই ক'ব অভূত দত্ত খ্ৰীষ্টান ধৰ্মৰ যিখন মানে এখন দেশ আছে আটাইতকৈ সৰু দেশ ভেটিকান চিটি সেইখনৰ তেওঁ প্ৰধানকৈ আছিল যোৱা কেইদিনতে তেওঁৰ মৃত্যু হৈছে আমি কি বুলি জানো সম্পূৰ্ণ শুদ্ধ উত্তৰ পেট ফ্ৰান্সিছ এফালে নতুনজনৰ নাম কৈ আছে নমস্কাৰ মোৰ নাম মানৱ বৈশ্য বৰ্তমান মই গাঁৱৰ বাসিন্দা নামটো মানৱ বৈশ্য নতুনজন 3 দিন আগত নিয়োগ হৈছে প্ৰেভষ্ট কাৰ্ডিনেল ৰবাৰ্ট প্ৰেভষ্ট নতুনজন নেক্সট প্ৰশ্নলৈকে যাওঁ প্ৰশ্নটো হৈছে কি বুজাই আছে এইটো সম্পূৰ্ণভাৱে ক'ব লাগিব যদি উত্তৰটো এবাৰ শুনি লওক যদি উত্তৰটো গৰু হয় গৰু বুলি ক'ব লাগিব জন্তু বুলি ক'লে নহ'ব মই দিছো ক্লুটো দিছো গতিকে উত্তৰটো সম্পূৰ্ণ উত্তৰটো ক'ব লাগিব প্ৰথমতে কণমানিজনীক চান্স দিছো আৰু কোনে ক'ব আৰু এইপিনে চান্স দিছো এইপিনে আহি থাকিব বহুত কুৱেশ্যন আছে এইপিনে আহি থাকিব ৰামধন গগনা কি আৰু ছোৱালী গগনা বেলেগ নেকি হ'ব লাগে লাহৰী গগনা সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয় খুচি ডেকা প্ৰাইজ পাব খুচি ডেকা ৰামধন গগনা বা জয়ধন গগনা বুলি কয় যিটো গগনা লৰাই বজায় যেনেকে এটা বিহু গানত পাই চাগে আপোনালোকে দুফালে দুচাতি মাজতে এচাতি মুগা সূতা মেৰুৱাই পায় এই মুগা সূতা এনেকে বজাই থাকে আৰু নেক্সট প্ৰশ্ন যাওঁ এইটো সৰুখিনি এনচাৰটো দিব টান মানে তাৰিখ নং মানে নম্বৰ খাং মানে কি সৰু নহয় ডাঙৰলৈ মুকলি সৰু নোৱাৰিলে ডাঙৰলৈকে মুকলি এইপিনে আছে আগতে প্ৰাইজ নোপোৱা এই পিছপিনে ভাইটি তুমি পিছপিনে যোৱা এইপিনে আমি চান্স দিওঁ আগতে সংখ্যা নহয় আৰু এইপিনে অলপ আগুৱাই আহিব নেকি সাংবাদিক নহয় ধুনীয়া আনচাৰ ভাল গেছ কৰিছে গাঁও নহয় আৰু পাইছো কোৱা সাংস্কৃতিক নহয় আৰু সাংস্কৃতিক নহয় এইপিনে কৈ ভাবিছো অকাপ্ত নহয় অকাপ্ত তালে পকত আছে শালিকা ফালান খাস নাকি হারিংখা মানে অদ্ভুত এনসার আছে হারিংখা মানে হার সংখ্যা কেনেকুৱা ধৰণৰ সাৰ মানে অনুমানটো বৰ ধুনীয়া এইফালে আগুৱাই আহক ন ডাকঘৰ নহয় তাকে যায় মই একচুৱেলি সম্পূৰ্ণ নামটোৱে লাগে টাং মানে যেনেকে দিনাংকও ক'ব পাৰো কিন্তু আমি টাং মানে তাৰিখ বুলি কওঁ সেনেকে টাং মানে কি লাগে এইপিনে ক'ব লাগিব ভাইটি অৰ্থটো হয় ঠিকনা হয় কিন্তু টাং মানে কি মানে এগ্ৰিগেশ্যন সংক্ষিপ্ত ৰূপ ফুল ফৰ্মটো লাগে যেনেকে টাং মানে দিন হ'ব দিনাংক হ'ব কিন্তু আমি কওঁতে তাৰিখ বুলি কওঁ টাং মানে তাৰিখ কিন্তু টাং মানে কি হয় এইটো লাগে এইফালে ক'ব নেকি ঘূৰি শেষ নহয় আৰু কুচাংক নহয় কিন্তু নহয় বোধহয় উত্তৰটো সাংঘ নহয় এইপিনে ক'ব মাইনাই সৰু মাইনা চং নহয় কোনোবাই আৰু কয় যদি সেই উত্তৰটো চাই লওক কি আছে হাকিম আচলতে ঠিকনাই হয় অৰ্থটো ঠিকনা
কিন্তু সম্পূৰ্ণ অৰ্থটো লাগিছিল এইটো হাং মানে কি এই শব্দটো আজিও মানে দলিলত ব্যৱহাৰ হয় মানে দলিলত আজিও ব্যৱহাৰ হয় এইটো মাটিৰ দলিলত হয়তো শব্দটো বেংগলীৰ পৰা আহিব পাৰে কিন্তু অসমীয়াটো ব্যৱহাৰ হয় এইটো হৈ গ'ল এইটো প্ৰশ্ন হৈ গৈছে এইটো স্পৰ্টছ লাভাৰবিলাকৰ কাৰণে ৰিটায়াৰ্ড আউট ইয়াতে ৰিটায়াৰ্ড আউটৰ কেইটামান ষ্টেটিষ্টিক দিয়া আছে কোন কেতিয়া কেনেকৈ হৈছিল এইবাৰ IPL আকৌ চৰ্চালৈ আহিছে ৰিটায়াৰ্ড আউট হৈছে প্ৰশ্নটো হ'ল ৰিটায়াৰ্ড আউট কেনেকৈ হয় এফালে হাত দাঙিছে আৰু আগতে হাত নাদাঙা এইপিনে চাব ক'ব চান্স দিব লাগে এইবিলাক আগতে কোৱা নাই ৰিটায়াৰ্ড আউট যেতিয়া বেটছমেন এজন ইনজাৰ্ড হোৱাকৈ আম্পায়াৰৰ পৰা পাৰ্মিশ্যন লৈ কিনে পেভিলিয়নলৈ গুচিছে সেইজনক ৰিটায়াৰ্ড আউট বুলি কয় অসুস্থ নোহোৱাকৈ আৰু আউট নিদিয়াকৈ এম্পায়াৰে আউট নিদিয়াকৈ নিজে গুচি যায় নিজৰ ইচ্ছাটো হ'ব পাৰে বা দলৰ আমন্ত্ৰণ ক্ৰমেও হ'ব পাৰে আৰু গুচি গ'লে সম্পূৰ্ণ উদ্যোগৰ নাম আৰু পৰিচয় নাম বিধান বৰুৱা মই নলবাৰীৰ পৰা আহিছিলোঁ কি নাম বিভান বৰুৱা প্ৰাইজ পাব ৰিটায়াৰ্ড আউট পৰৱৰ্তী প্ৰশ্নলৈকে যাওঁ মানুহ দুজনক এটা কবিতাৰে সংযোগ কৰিব লাগে দুজন মানুহৰ ফটো আছে মানুহ দুজনক এটা কবিতাৰে সংযোগ কৰিব পৰা যায় সেই কবিতাটো ক'ব লাগে এটা বিখ্যাত কবিতা সকলোৱে জানো ইয়াতে যিমান আছে মনীষ তিৰোতা সকলোৱে কবিতাটো জানে বা এবাৰ হ'লেও জীৱনকালত আবৃত্তি কৰিছে এফালে হাত দাঙিছে আৰু আগতে নকোৱা কোনোবা ঠিক আছে ক'ব দিলোঁ আমি কেনেকে কানেক্ট কৰিব পাৰি হেমবৰুৱা কোনটো কনে খ আৰু খটো হেমবৰুৱা কি মমতা চিঠিৰ লগত হেমবৰুৱা কেনেকৈ কানেক্ট কৰিব পাৰি কিয় কবি মমতা চিঠিৰ কবিতাটোৰ প্ৰতি হেমবৰুৱা তাৰপিছত পিছত যাওঁ এখেতকো চিনাক্ত কৰিব লাগিব আৰু কোনোবাই ক'ব নেকি উত্তৰটো নাই তুমি হেমবৰুৱা বুলি কেনেকে অনুমান কৰিলা মানে মমতাৰ চিঠি বুলি কেনেকে অনুমান কৰিলা এবাৰ ক'বা নেকি হেমবৰুৱাৰ বিখ্যাত কবিতা মমতাৰ চিঠিটোৱে বুলি জনা যায় হাত দাঙিছে নেকি জানা নাই ঠিক আছে আৰু তেতিয়াহ'লে আমি প্ৰশ্নটো প্ৰাইজ ছাৰে ক'ব মমতাৰ চিঠি কবিতাটো লিখিছিল বাতিগত চকুব্ৰত বৰুৱা তেওঁ মমতাৰ চিঠি খাদ্য দিৱস থিয়েটাৰৰ কাৰণে তেওঁ নাটক কৰি উলিয়াইছিল চকুব্ৰত বৰুৱা সেৱাব্ৰত বৰুৱা সম্পূৰ্ণ শুদ্ধ উত্তৰ ছাৰৰ কাৰণে হাত ধৰি লাগে সকলোটো ভাগ কৰি আধা এওঁক দিব ভাইটিক দিবলৈ আধা ছাৰক দিব লাগে যে নহওক প্ৰাইজ পাব হ'ব কিন্তু এই প্ৰাইজটো এই ভাইটিৰ নামটো লিপিবদ্ধ কৰিব নালাগে কিন্তু প্ৰাইজ পাব তেওঁৰ কেছটো শুদ্ধ আছিল ছাৰৰ নামটো লিপিবদ্ধ কৰিব লাগে আৰু প্ৰাইজ পাব ছাৰ নেক্সট কুৱেশ্যনলৈকে যাওঁ এইটো আমাৰ গাঁৱত খুব চলি থকা আৰু গৰখীয়া সভা বা গৰখীয়া সেৱা আমি গৰখীয়া সেৱা বুলি কওঁ এই উৎসৱত গাঁৱৰ মানুহে গৰখীয়াসকলক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰে আৰু অভক্তিৰে নানাবিধ খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰে এই খাদ্য সম্ভাৰৰ ভিতৰত প্ৰধান হ'ল চাউল গুড়ি কল গুড় আদিৰে তৈয়াৰ কৰা এবিধ খোলা এই খোলা বিধক কি নামেৰে জনা যায় এই খাদ্যবিধক কি নামেৰে জনা যায় হাত দাঙিব লাগে গাঁৱৰ মৰুৱাৰ মানুহখিনিয়ে হাত দাঙিলে বেছি ভাল পাওঁ আৰু একদম পিছত আগতে উত্তৰ নিদিয়া গৰখীয়া সেৱাত যিটো প্ৰধান ভোগ দিয়ে এই ভোগটোৰ নামটো কি গোপাল ভোগ নহয় আৰু কোনোবা কাহক আৰু কোনোবা কোৱা জলপান এইটো জলপানৰ দৰে হয় কিন্তু তাৰ বেলেগ নাম এটা আছে পায়স নহয় আৰু কিবা ভোগ কি ভোগ কেঁচা ভোগ নহয়
জোখা বগত চিঞৰি ক'ব নালাগে বাৰবাৰ কৈছোঁ হাত দাঙিলে হ'ল এফালে এফালে জোখাৰ বুলি কৈছোঁ গাঁৱলীয়া ভাত পালে এফালে হয় আৰু নহয় 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 কি হওক কৈছে ঠিক আছে উত্তৰটো অহা নাই আমি উত্তৰটো চাই লওঁ কি আছে আগতে আমি শুনিছিলোঁ আমাৰ গালিও পাৰিছিলে মহম্মদ জোকাইছিল গালিও পাৰিছিল নেক্সট প্ৰশ্নটোলৈকে যাওঁ ভাল প্ৰশ্ন প্ৰশ্নটি এটা আছে অৰুণাচল প্ৰদেশৰ 1500টা টকৌপা মুকুচি আৰু ভক্তবেদ ক্ষেত্ৰ এই কানেকশ্যন এটা আছে কানেকশ্যনটো ক'ব লাগে এটা বস্তু সম্পূৰ্ণকৈ ক'ব লাগে কি হয় চিঞৰি ক'লে ৰাজ্য কৰা নহ'ব ভালকৈ ক'ব লাগিব অসমীয়া স্বাভিমান জাতি মই কৈ দি আছোঁ জাতি হয় কিন্তু সম্পূৰ্ণ মানে অৰুণাচল মানে এইটো জাতি মানে মুটকুচিত মানে এইটো বনোৱা হয় আৰু আপোনাৰ নেক্সট ভট্টৰত মানে সাহিত্য সভাত এইটো ৰেকৰ্ড কৰিছে জাতিয়ে কেনেকুৱা ৰেকৰ্ড মানে সৰ্ববৃহৎ আৰু জাতি আৰু সম্পূৰ্ণ শুদ্ধ হাত তালি লাগে আৰু প্ৰাইজ দিব লাগে গছপুলি দিব লাগে নামটো ক'ব লাগে নমস্কাৰ মই ৰিম্বা প্ৰিন্স চৌধুৰী বৰভাগ ৰিম্বা প্ৰিন্স চৌধুৰী আমি উত্তৰটো চাই লওঁ কি হয় 87 ফুট পৰিসৰৰ জাপি এটা নিৰ্মাণ কৰিছে অৰুণাচল প্ৰদেশৰ পৰা 1500টা টকৌপাত আনি আমাৰ নলবাৰী মুকুচিৰ যিটি জাপি উদ্যোগ নামৰ উদ্যোগটোৱে নিৰ্মাণ কৰিছিল আৰু সাহিত্য সভা যিটো পাঠশালাৰ ভক্তবেদ ক্ষেত্ৰ দিছিল তাত এইটো প্ৰদৰ্শন কৰাইছিল আৰু এইটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিছিল সৰ্ববৃহৎ জাপি হিচাপে জাপি অলপতে কিবা এটা আৰু বিশেষ সন্মান এটাও পালে কি পালে গম পাইনে কেদাৰনাথ মন্দিৰত কি তাতকৈ ডাঙৰ সন্মান তাতকৈ ডাঙৰ বহুত ডাঙৰ একেবাৰে শেহতীয়া এনে জাপিয়ে মানে কোনোবাই ট্ৰেকিং কৰিব গ'লে বা এভাৰেষ্টত লৈ গ'লেও এভাৰেষ্ট নহয় যিকোনো সৰু সুৰা পৰ্বত আৰোহণ কৰিলেও জাপি বা গামোচাটো লৈ যায় কিন্তু সেইটো ইমান সন্মান বুলি ধৰিব নোৱাৰি আৰু যিটো চৰকাৰীভাৱে পাইছে জিআই টেগ পাইছে এইটো এই ডাঙৰ সন্মান নেক্সট প্ৰশ্নলৈকে যাওঁ প্ৰথমবাৰৰ বাবে মহিলাক ভোটাধিকাৰ দিছিল 1993 চনত এখন দেশে শেহতীয়াভাৱে চৌদি আৰবে দিছে এইটো এডিশ্যনেল ইনফৰমেশ্যন প্ৰথমবাৰৰ বাবে কোনখন দেশে ভোটাধিকাৰ দিছিল মহিলাক আগত যোন মহিলাই ভোট দিব পৰা নাছিল অকল পুৰুষতান্ত্ৰিক এটা সমাজেই চলি আছিল চাৰিখন হাত দেখিছোঁ এই চাৰিখন হাতত বাদ দি বেলেগ হাত আছে নেকি তিনা কেইটা হ'ল দুটা মানৱ দুটা গাজীউৰ এটা এই ভাইটি এটা থাকে এটা আৰু এইফালে তুমি প্ৰাইজ পাইছা নে আগতে প্ৰাইজ পাইছা প্ৰাইজ নাপালেও এক্সাৰচাইজ দিব লাগিব মহাত্মা গান্ধী দেশখনৰ নাম নেকি এটা দেশৰ নাম সুধিছে এইফালে ভূটান নহয় ভূটানতো গণতন্ত্ৰ অহাই নাই ৰাজতন্ত্ৰই চলি আছে আহিলে ৰিচেণ্টলি আহিছে আৰু এইফালে আমাৰ সৰু আইটিক দিলে বিভাগ নৰৱে নহয় এইফালে এটা প্ৰাইজ পাব গাজীউৰ নিউজিলেণ্ড সম্পূৰ্ণ শুদ্ধ উত্তৰ গাজীউৰ প্ৰাইজ পাব কিছু কুৱেশ্যন সুধিবৰ কাৰণে মই মাইক্ৰফোনটো লৈছোঁ মানে তোমাক নমাব দিয়া নাই এইটো হৈছে দ্বিতীয়টো একদম সহজ প্ৰশ্ন আপোনালোকৰ সন্মুখত আছে আমাৰ নামঘৰত য'ত মানে গুৰু আসনখন আছে
তাত পুথিখন য'ত থোৱা হয় যিটো সৰু ঘৰ এই ঘৰটোৰ নাম কি মানে গোটেইকেইখন মানে আগতে উত্তৰ দিয়া হাত উত্তৰ নিদিয়া হাত কোনে এটাও ঠিক আছে এখন দিব লাগে মণিকূট নহয় মানে আচলতে আমাৰ নামঘৰৰ দুটা ঘৰ থাকে এইটো নামঘৰ সেইটো মণিকূট মণিকূটৰ ভিতৰত গুৰুআসন থাকে গুৰুআসনখনৰ ভিতৰত সৰু ঘৰ যিটো থাকে এই ছবিটোত কলা দাগ মাৰি থোৱা আছে এইফালে তুমি কেতিয়া আপোনাৰ ঘৰৰ মানুহে হয় তুমি পাতৰ ছোৱালী উৰি আহিব পাৰা সিংহাসন মানে গুৰুআসনখনৰ এটা ভাগ গুৰুআসন ৩-৪ ভাগত আছে তাৰ ভিতৰত এটা হৈছে সিংহাসন য'ত ৭টা ভাগ থাকে সেইখন সিংহাসন ঠিক আছে এইফালে আকৌ আহিব লাগে পুথিভঁৰাল নহয় ঠিক আছে এইফালে অলপ আগবাঢ়ি আহিব লাগে পুৰস্কাৰ দিয়াৰ আগতে হাত চাপৰি হ'ব লাগে সাময়িক ঘৰ পুৰস্কাৰ দিব লাগে পৰিচয় নমস্কাৰ মোৰ নাম বিনীতা বৈশ্য বিনীতা বৈশ্য ঘৰ মই মৰুৱাৰ জিয়ৰী জাহাগাঁৱৰ বোৱাৰী বিনীতা বৈশ্য জাহা কিহৰ কাৰণে বিখ্যাত খেতিৰ কাৰণে জাহাগাঁও আৰু খেতিৰ বাবে বিখ্যাত কবিৰ খেতি তাৰপিছত প্ৰশ্ন সকলোৱে দেখিছে এইটো এটা ধুনীয়া ছবি ভগৱান ৰামে বনবাস খাটি ৰাৱণক বধ কৰি পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ আদিৰ সৈতে লংকাৰ পৰা অযোধ্যালৈ ঘূৰি অহা এই ৰথখনৰ নাম কি শুভজ্যোতি হাত দাঙিছে আৰু কোনোবা বুজি পাইছে নহয় প্ৰশ্নটো বুজি পাইছে শুভজ্যোতি পাত্ৰী বেলেগে কি ডাঙৰকৈ ক'ব লাগে হাতালে আহিছে তাৰ মানে উত্তৰ শুদ্ধ এই পুষ্পক ৰথন কাৰ আছিল ৰাৱণৰ আছিল ৰাৱণৰ আগত কাৰ আছিল ৰাৱণৰ আগত কুবেৰৰ আছিল কুবেৰৰ আগত কাৰ আছিল মোৰো আছিল তোমাৰো আছিল ডক্টৰ পুষ্পকৰ নামটো ক'ব লাগে কি আস্থা আস্থা মানে কি আস্থা মানে কি বিশ্বাস তোমাৰ ওপৰত আমাৰ বিশ্বাস আছে যাতে ভৱিষ্যতেও আমাক মানে এনেকৈ বিশ্বাস দিবা চৰাইটোৰ নাম কি একদম সহজ প্ৰশ্ন সকলোৱে জানো চৰাইটোৰ নাম কি এনেকৈ ক'লে নহয় মানে কোনো কৈ নিদিব মানে এখন প্ৰতিযোগিতা হৈও প্ৰতিযোগিতা নহয় আলাপ ধেমালি চৰাইটো তিনিটা নাম আছে পাটমাদৈ বিহুৱতী বা পক্ষীৱতী পাটমাদৈ তুমিও পাটমাদৈৰ দৰে প্ৰশ্ন এই বস্তুটো কি আৰু ইয়াৰ লগত এটা গালি জড়িত হৈ আছে সেই গালিটো কি এইটো আমি ষ্টাৰ কুৱেশ্যন হিচাপে ঘোষণা কৰিব পাৰোঁ ষ্টাৰ কুৱেশ্যন কাৰণ গালি ভাই ভাল লাগে চবৰে এতিয়া দিনকাল বদলিল আগত মানে গালি বুলি ক'লে বেয়া কথা আছে এতিয়া এনেকুৱা দিন হৈছে গালি সমজুৱাকৈ পাৰিব পাৰি আৰু আজি আপোনালোকক চান্স দিয়া হৈছে যিমান ইচ্ছা আছে মন মুজাৰি গালি পাৰক শালীনতাটো ৰক্ষা কৰিব লাগিব মানে এইটো গালিটো শালীন গালি হয় অশালীন গালি নহয় এইটো মানে অবাইচ নহয় অশ্লীল নহয় কি হাত দেখা নাই আঙনবাড়া নহয় আৰু কোনোবা
কৈ দিয়াৰ পিছত কিন্তু কোনো আফচোচ নকৰিব আৰু দেখা নাই গতিকে উত্তৰটো কৈ দিওঁ গালিটো কওক ঠিক আছে এটা পাঠ কৈ দিছো বস্তুটো হৈছে লাও লাভ লোৱা গালি কি আছে হ'ব এতিয়া লাভ লৈ দিতে পাৰা গালি লাও লাও বুঢ়া তোমাৰ টুপিটো খুলি দিলে তুমি আৰু মই লাও বুঢ়া হ'ব পাৰি নহয় নহয় আৰু এটা কওক পিছতে ক'লে লাও বুলি মই কৈছো এইটো তিতা লাও তাৰপিছত আহিবনে গালিটো তিতা লাও এইফালে আদাঙিছে অলপ লাও ভাত কচু ভাত খোৱা নহয় মই ক'লো এইটো বস্তু কৈছে তিতা লাও লৈ কিবা গালি এটা তিতা লাও কি গালি আছে এই সময়ত আমি পাৰিব পৰা তিতা লাও লৈ মানে গালিটো কি ঠিক আছে উত্তৰটো কৈ দিওঁ পাকিস্তানৰ ভেটিত তিতা লাও গজক হয়নে তোৰ ভেটিত তিতা লাও এই সময়ত আমি সকলোৱে কামনা কৰিছো তোৰ ভেটিত তিতা লাও গজক ইয়াৰ পিছত প্ৰশ্ন প্ৰতিনিধি কি এইটো সোধা হৈছে এই ল'ৰাটোৰ আচল নামটো মানে ক'ব লাগে বেলেগ হাত বেলেগ হাত লাগে সেইটা এটা নে দুটা এটাও হোৱা নাই একেলগে দুটা দিব নোৱাৰো কিন্তু ঠিক আছে দিব লাগে জুবিন গাৰ্গ কোন গায়ক মানে আসল নামটো লাগে জুবিন গাৰ্গে হয় নহয় চাবা মোক খেলাবা নহয় খেলাবা ৰজনী কেইটা এটা ঠিক আছে তুমি কেইটা দুটা জীৱন বৰঠাকুৰ জীৱন বৰঠাকুৰ হিৰ নহয় নহয় তাৰপিছত জীৱন বৰুৱা নহয় তুমি কেইটা বস্তু পাইছা হা দুটা তুমি এটাও হোৱা নাই জীৱন বৰঠাকুৰ সেইফালে ক'লে উত্তৰটো সেইফালে দিলো নহয় কোনোবা ক'ব নেকি মানে তেখেতৰ নামটো সৰু যদিও আমি শুদ্ধ উত্তৰ দিছে জুবিন বৰঠাকুৰ শুদ্ধ উত্তৰ জীৱন নহয় জুবিন বৰঠাকুৰ গানটো তেওঁৰ আচলতে গোত্ৰ হয় আপোনাৰ নামটো ক'ব লাগে নাম আৰু ভুল আছে জমিতা বৈশ্য